হৈছে যিহেতুকে মাধৱদেৱ কলাক্ষেত্ৰ আৰম্ভ হৈছে নাৰায়ণপুৰ ইউনিভাৰ্চিটি বিহপুৰীয়া ষ্টেডিয়াম ইত্যাদি গতিকে যথেষ্টখিনি কাম আপোনাৰ কাৰ্যকালতে হৈছে আৰু বৰ্তমান যিহেতু বিহপুৰীয়াত এতিয়াও বহুত সমস্যা ৰৈ গৈছে সেই সমস্যা সন্দৰ্ভত আপোনাৰ চকুত পৰা জ্বলন্ত সমস্যা 2-3টা মানৰ ওপৰত আপুনি কওকচোন। প্ৰথমতে মাধৱদেৱ কলাক্ষেত্ৰৰ কথাই কওঁ। মাধৱদেৱ কলাক্ষেত্ৰখন আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত এইটো আৰম্ভ কৰিলে, কিন্তু সেইখন মাধৱদেৱ কলাক্ষেত্ৰ পাতিবৰ কাৰণে আৰম্ভ নকৰি পইচা খাবৰ কাৰণে বুদ্ধি কৰি পেলাই পতা যেন লাগিলে, কাৰণ বহুখিনি পইচা তাত খৰচ কৰাৰ পিছতো একোটা নহ'ল। যেতিয়া আমাৰ চৰকাৰ আহিলে আমি ৰাইজৰ মনৰ কথা বুজি পালোঁ, কাৰণ আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ কথা যে গুৰুজনাৰ প্ৰতি এটা অশ্ৰদ্ধা নিচিনা হৈ পৰিছিলে কংগ্ৰেছৰ দিনত। সেইকাৰণে সেই সময়ৰ বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এই কথা অৱগত কৰিছিলোঁ যে কমচে কম শংকৰদেৱ কলাক্ষেত্ৰৰ সমান ডাঙৰ নহ'লেও মানে গুৰুজনাৰ প্ৰতি সন্মান জনাই এটা অনুষ্ঠান ইয়াত বনাব লাগে, যিটো দেখি আমি গৌৰৱ কৰিব পাৰোঁ। তাৰপিছত তেখেতৰ যত্নতে এই বৰ্তমানৰ এই ৰূপটো দিয়া হৈছে। ইয়াৰ ফাৰ্ষ্ট ফেজটো অলমষ্ট কমপ্লিটেড হৈ গ'ল, এইটো ইনগ্ৰেশ্যনো হ'ল। ইয়াৰ পিছতেই হয়তো ছেকেণ্ড ফেজটো আৰম্ভ হ'ব। আৰু এতিয়া তালৈ গ'লে ভাল লাগে যে কমচে কম শংকৰদেৱ কলাক্ষেত্ৰ চোৱাৰ পিছত মাধৱদেৱ কলাক্ষেত্ৰ চাই আমাৰ বেয়া নালাগে, ভাল লাগে। খুব সুন্দৰভাৱে গুৰুজনাৰ প্ৰতি সন্মান জনাই বিহপুৰীয়াবাসী ৰাইজক তথা অসমীয়া ৰাইজক আমাৰ এই চৰকাৰখনে কলাক্ষেত্ৰখন দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। দ্বিতীয়তে বিশ্ববিদ্যালয়ৰ কথা কওঁ। শিক্ষাৰ ক্ষেত্ৰত যদি এটা জেগাত অনুষ্ঠান প্ৰতিষ্ঠানবিলাক নাথাকে তেতিয়াহ'লে হয়তো কি হয়, ধনী মানুহৰ ল'ৰাই গৈ পেলাই দিল্লী, কলিকতা, মাদ্ৰাজ, বম্বে বা ভাৰতবৰ্ষৰ বাহিৰতো গৈ পেলাই শিক্ষা ল'ব পাৰে। কিন্তু ঘৰৰ ওচৰতে যেতিয়া শিক্ষানুষ্ঠানবিলাক হয় হায়াৰ এডুকেশ্যনৰ, তেতিয়া কি হয়, এই দুখীয়া নিচলা আমাৰ যিসকল লোক আছে তেওঁলোকৰ সতি সন্ততিয়ে অতি মানে সহজে এই তাতে শিক্ষা গ্ৰহণ কৰিব পাৰে। এই উদ্দেশ্যেৰে আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ বিত্তমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ ইলেকশ্যন কেম্পেইনত আহিছিলে, আৰু তেতিয়া আমি কৈছিলোঁ যে এটা শিক্ষানুষ্ঠান বিশ্ববিদ্যালয়ৰ ৰূপত আমি পাব লাগিব। এইটো এটা তেখেতে সঁচাকৈয়ে তেতিয়াই সেই সভাতেই কৈ থৈ গৈছিলে যে ইয়াত মাধৱদেৱ বিশ্ববিদ্যালয় আমি খুলিম। আৰু প্ৰথম বাজেটখন বনাবৰ সময়ত মই তেখেতক অনুজ্ঞা দিছিলোঁ যে আপুনি তাতে কৈ থৈ আহিছিলে মাধৱদেৱ বিশ্ববিদ্যালয়খন পাতিম বুলি, আৰু সঁচাকৈয়ে প্ৰথম বাজেটখনতে আমাক মাধৱদেৱ বিশ্ববিদ্যালয় উপহাৰ দিলে। আৰু এখন বিশ্ববিদ্যালয় এনেকুৱা এটা অনুষ্ঠান নহয় যে এবছৰৰ ভিতৰতে কমপ্লিট কৰিব পাৰি। ইয়াৰ কাৰণে বহুতখিনি কৰিবলগীয়া হয়। শিক্ষানুষ্ঠানবিলাক যিকোনো বস্তু লৰালৰিকৈ কৰিলে, যেনেকৈ ভাজি এখন লৰালৰি কৰিলে দেই যোৱাৰ নিচিনা হয়, লাহে লাহে কৰিলে কম জুইত কৰিলে সুন্দৰ হয়। তেনেধৰণে এই বিশ্ববিদ্যালয়খন এতিয়া প্ৰগতিৰ পথত, কনষ্ট্ৰাকশ্যনৰ কাম সুন্দৰভাৱে আগবাঢ়ি আছে, দেখি ভাল লাগে। আৰু ইয়াত এতিয়া PG ক্লাছ আৰম্ভ হৈ গ'ল, আৰু ডক্টৰেট মানে ৰিচাৰ্চ স্কলাৰো ইয়াত আছে। গতিকে এইখন বিশ্ববিদ্যালয়ে আগন্তুক দিনবিলাকত আমাৰ এই অঞ্চলৰ যি শিক্ষাৰ জগতত যি আমাৰ দৰকাৰী যিখিনি কাম সেইখিনি আমি এই বিশ্ববিদ্যালয়খনৰ যোগেদি আমি পাম বুলি আশা ৰাখিলোঁ। তাৰপিছতে আমি অন্য উন্নয়নৰ কথা, যেনেকৈ আপুনি স্পৰ্টছৰ কমপ্লেক্সৰ কথা কৈছে, BPতে খেলো ইণ্ডিয়া প্ৰজেক্ট এটা আমি আনিছিলোঁ, আৰু এইটো অলমষ্ট কমপ্লিটেড হৈ গ'ল। ইয়াৰ ছেকেণ্ড ফেজটোৰ কাৰণে আমি যোজা কৰি আছোঁ। ইয়াৰ পাছতো অসম চৰকাৰৰ দিনত মানে যথেষ্ট ইয়াত উন্নয়ন হৈছে ৰাস্তা পদূলিৰ ক্ষেত্ৰত বিশেষকৈ। এতিয়া কংগ্ৰেছৰ দিনত আমি কোনোফালেই সোনকালে যাব নোৱাৰোঁ। এতিয়া গুৱাহাটীৰ পৰা বিহপুৰীয়া বা বিহপুৰীয়াৰ পৰা গুৱাহাটী আমি নন ষ্টপ গ'লে 4 ঘণ্টাত পাই যাওঁ, যিটো 7 ঘণ্টাৰ ৰাস্তা। আৰু ইয়াত যেনিয়েই যাওঁ, লখিমপুৰলৈ যাওঁ, শিমলুগুৰিৰ ফালে যাওঁ, ৰঙতিৰ ফাললৈ যাওঁ, সকলো ফালতে ৰাস্তাবিলাক পকা হৈ গৈছে। আৰু কিছুমান কাম বাকী আছে, সেই কামখিনিও আমি জ্বলন্ত সমস্যাৰ ভিতৰত নধৰোঁ, ৰাস্তা পদূলি হৈ থাকিব। কিন্তু জ্বলন্ত সমস্যাটো হৈছে আমাৰ এই যে কৃষি ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাকক যদি আগ্ৰহান্বিত কৰিব পাৰোঁ, তেতিয়াহ'লে মানে কথা হৈছে লাহে লাহে কৃষিৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক অকণমান আঁতৰি যোৱা দেখা যায়। গতিকে উন্নত প্ৰণালীৰে যদি কৃষি ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ তেতিয়াহ'লে স্বাৱলম্বী হোৱাৰ সুবিধা এটা হ'ব। আৰু সেই হিচাপে সেইটোকো এটা জ্বলন্ত সমস্যা বুলিয়ে ধৰোঁ, কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে যদি বেপাৰ বাণিজ্য কৰি আগবাঢ়ি আহে, চৰকাৰী আঁচনি বহুত আছে বেপাৰ বাণিজ্য কৰিব পৰা।
সেই আঁচনিবিলাক মানে যদি ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহে, ল'ৰা ছোৱালীবিলাক ভাষণ দি পেলাই আমি আছোঁৱেই বা যিকোনো সহায় কৰিবলগীয়া হয়, বেংকৰ লোন ল'ব লাগে, এইবিলাকৰ ক্ষেত্ৰতো আমি সহায় কৰিব পাৰোঁ। এইবিলাক কৰি আমি আমাৰ ডেকা চামক নৱ প্ৰজন্মক আমি যদি চাকৰিমুখী বিশেষকৈ নকৰি, কাৰণ চাকৰি কিমান দিব, চাকৰি আমাৰ যিমান নিবনুৱা আছে, যিমান গ্ৰেজুৱেট আছে, মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ আছে, সিমানখিনি চাকৰি কোনো চৰকাৰে দিব নোৱাৰে। গতিকে স্বাৱলম্বী হ'বৰ কাৰণে ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহান্বিত হৈ আগবাঢ়ি আহিব লাগিব। সেইকাৰণে মই আশা ৰাখিছোঁ যে আগন্তুক দিনবিলাকত এই আমাৰ নৱপ্ৰজন্মৰ যি আমাৰ প্ৰতিনিধি বুলি ক'ব পাৰোঁ ল'ৰা ছোৱালীবিলাক আছে, তেওঁলোকক আমি ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰি স্বাৱলম্বী হোৱাৰ লগতে কেৱল নিজে স্বাৱলম্বী নহয়, আমাৰ ব্যৱসায়বিলাক আগবাঢ়ি গুচি গ'লে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিও আগবাঢ়ি গুচি যাব আৰু আমি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ লগত যথেষ্ট আমি যোগদান কৰিব পাৰিম।